এতিয়াই স্বাভাৱিক জীৱন সম্ভৱ নহয় সুনিতা উইলিয়ামছৰ। পৃথিৱীত অৱতৰণৰ পাছতে চিকিৎসকৰ ওচৰলৈ প্ৰেৰণ 4 মহাকাশচাৰী। চিকিৎসকৰ পৰ্যবেক্ষণত থাকিব লাগিব 4 মহাকাশচাৰী। দীৰ্ঘদিন মহাকাশত থাকিলে শৰীৰ আৰু মনস্তত্বত প্ৰভাৱ পৰে। বিশ্ববাসীৰ গভীৰ উৎকণ্ঠাৰ অন্ত পেলাই অৱশেষত পৃথিৱীত সুকলমে অৱতৰণ কৰিলে সুনিতা উইলিয়ামছসহ 4 মহাকাশচাৰীয়ে। 286 দিন অৰ্থাৎ 9 মাহৰ অন্তত মহাকাশৰ পৰা সুকলমে ঘূৰি আহিল ভাৰতীয় বংশোদ্ভৱ সুনিতা উইলিয়ামছ আৰু আমেৰিকাৰ বুছ উইলমুৰ। 25 মাৰ্চত আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানলৈ যোৱা আমেৰিকাৰ নিক হগ আৰু ৰাছিয়াৰ আলেকজেণ্ডাৰ গভুনভৰ সৈতে 19 মাৰ্চ অৰ্থাৎ বুধবাৰে পুৱা ভাৰতীয় সময় অনুসৰি 3:27 আমেৰিকাৰ ফ্লৰিডাৰ উপকূলত অৱতৰণ কৰে এলন মাস্কৰ স্পেচ এক্সৰ ড্ৰেগন কেপচুল Q9। উল্লেখ্য 2024 চনৰ 5 জুনত 8 দিনৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানলৈ গৈছিল সুনিতা উইলিয়ামছ আৰু বুছ উইলমুৰ। কিন্তু দুয়োগৰাকী মহাকাশচাৰী কেইবাবাৰো মহাকাশযানৰ যান্ত্ৰিক বিজুতিৰ বাবে পৃথিৱীলৈ উভতি অহাত পলম হৈছিল, যাৰ বাবে বিশ্ববাসীৰ উৎকণ্ঠা অধিক বৃদ্ধি পাইছিল। পিছে সুকলমে 4গৰাকী মহাকাশচাৰী পৃথিৱীত অৱতৰণ কৰিলেও এতিয়াই তেওঁলোকৰ স্বাভাৱিক জীৱন সম্ভৱ নহয়। 4গৰাকী মহাকাশচাৰীক কঢ়িয়াই অনা ড্ৰেগন কেপচুলটো ফ্লৰিডাৰ উপকূলৰ পৰা জাহাজলৈ উভতাই অনাৰ পাছতে দুৱাৰ খুলি ষ্ট্ৰেচাৰত উঠুৱাই চিকিৎসকৰ ওচৰলৈ লৈ যোৱা হয়। এতিয়া কিছুদিন চিকিৎসকৰ পৰ্যবেক্ষণত থাকিব লাগিব 4গৰাকী মহাকাশচাৰী। পিছে মহাকাশত দীৰ্ঘদিন থকাৰ বাবে কি প্ৰভাৱ পৰে মহাকাশচাৰীৰ? চিকিৎসকৰ মতে শৰীৰ আৰু মনস্তত্বত পৰিৱৰ্তন হয়, লগতে দুৰ্বল হয় পেশী, দুৰ্বল হয় হাড়। ইয়াৰ কাৰণ হিচাপে চিকিৎসকসকলৰ মতে মহাকাশচাৰীসকল মহাকাশযানৰ ভিতৰত অথবা বাহিৰত উপঙি থাকে, যাৰ বাবে তেওঁলোকৰ পেশীবোৰ ব্যৱহাৰ নোহোৱাত দুৰ্বল হৈ পৰে। একেদৰে হাড়বোৰো দুৰ্বল হৈ পৰে। ইয়াৰ কাৰণ হ'ল মহাকাশত পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তি অবিহনে হাড়ৰ গড়ে 1%ৰ পৰা 1.5% খনিজ ঘনত্ব প্ৰতিমাহে কমি যায়। আনহাতে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা অৰ্থাৎ নেশ্যনেল এৰনেটিক স্পেচ এডমিনিষ্ট্ৰেশ্যনৰ মতে মহাকাশত মহাকাশচাৰীহক উপঙি থকাৰ বাবে তেজ আৰু মস্তিষ্কৰ মেৰুদণ্ডৰ জলীয়া দ্ৰব্য তলৰ পৰা ওপৰলৈ স্থানান্তৰিত হয়, যাৰ বাবে থাকে চকু আৰু মগজুৰ আকৃতি সলনিৰ সম্ভাৱনা। ইয়াৰ বাহিৰেও হাড়ৰ পৰা কেলছিয়াম ওলোৱাৰ বাবে বৃক্কত পাথৰ হোৱাৰো আশংকা থাকে মহাকাশচাৰীসকলৰ। তদুপৰি দীৰ্ঘদিন মহাকাশত উপঙি থকাৰ বাবে পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ সৈতে খাপ খুৱাই লোৱাটো জটিল হৈ পৰে। অকল ইমানেই নহয়, নাছাৰ মতে অতি উচ্চতাত এগৰাকী ব্যক্তি থাকিলে বিকিৰণৰ আশংকাও বৃদ্ধি পায়। যিহেতু দীৰ্ঘদিন মহাকাশত থকাৰ বাবে মহাকাশচাৰীগৰাকী বিকিৰণত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ফলস্বৰূপে কৰ্কট আৰু স্নায়ু ৰোগত আক্ৰান্ত হোৱাৰ আশংকাও বৃদ্ধি পায়। নাছাৰ 2017 চনৰ এক প্ৰতিবেদন মতে আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানত থকা মহাকাশচাৰীসকলে 6 মাহ থাকিলে 80 পৰা 60 মিলিচিভাৰ্ট বিকিৰণৰ প্ৰভাৱ পৰে। এতিয়া সুনিতা উইলিয়ামছসহ 4গৰাকী মহাকাশচাৰী চিকিৎসকৰ পৰ্যবেক্ষণত থাকিব। তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ পাছতহে ধৰা পৰিব কাৰ কি হৈছে। কিন্তু সকলোৰে আশা সুস্বাস্থ্যৰে কুশলে থাকক মহাকাশ জয় কৰি অহা 4গৰাকী মহাকাশচাৰী। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।